প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰে বিপিএল ঘৰৰ আজি গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছিল আৰু যিহেতু সম্পূৰ্ণ হৈ গ'ল, এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই। আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলৰ যিহেতু সম্পূৰ্ণ হৈ গ'ল, এতিয়া সেইসকলে কোন মাহত চৰকাৰী ঘৰৰ পইচা লাভ কৰিব বা কিমান তাৰিখে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। আজি কিন্তু চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'লে এতিয়া কোনসকল লোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব আৰু কিমান তাৰিখে আপোনালোকৰ একাউণ্টত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি সোমাই যাব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, আপোনালোকে এতিয়াও চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই, এতিয়া কিন্তু আজি ডেট আহি গ'ল যে আপোনালোকে ইমান তাৰিখে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব আৰু কোনসকলে লাভ কৰিব আৰু যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া সেইসকলে কি কৰিব লাগিব, কি কৰিলে চৰকাৰী বিপিএল ঘৰটো লাভ কৰিব, আজি এইটো ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিয়া হ'ব। যদি আপোনালোকে এইবাৰ চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিছিল, আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, তেনেহ'লে আপোনালোকে কোন মাহত চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব, কোনসকলে লাভ কৰিব জানি লওক। PMAY ঘৰক লৈ আজি বৃহৎ ঘোষণা আহি গ'ল। এতিয়া যিসকলৰ এইবাৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, সেইসকলৰ কাৰণে আজি ডাঙৰ আপডেট আহি গ'ল। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এইবাৰ কিন্তু সেইসকলে চৰকাৰী বিপিএল ঘৰটো লাভ কৰিব। ঘৰ লাভ নকৰাসকলে লাভ কৰিব এইবাৰ চৰকাৰী ঘৰ। আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। সেইটো আপডেট হৈছে যিসকলে এইবাৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল বা জিঅ'টেক হৈ গ'ল, এতিয়া কিন্তু সেইসকলে ডিচেম্বৰ মাহৰ ভিতৰতে বাকী থকা ঘৰসমূহ লাভ কৰিব হিতাধিকাৰীয়ে। যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ ডিচেম্বৰ মাহৰ ভিতৰতে চৰকাৰী বিপিএল ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। যিহেতু আজি চৰকাৰী ঘৰৰ গুৰুত্বপূৰ্ণ আপডেট আহি গ'ল, এতিয়া কিন্তু আপোনালোকে ডিচেম্বৰ মাহতে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। সকলো পঞ্চায়তত কিন্তু জাননী জাৰি কৰি দিয়া হৈছে। এইবাৰ যিসকলৰ জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, ডিচেম্বৰ মাহৰ ভিতৰতে কিন্তু চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি প্ৰদান কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকৰ বিপদ। ইয়াত চাব দিয়ে প্ৰদান নকৰিলে কিন্তু প্ৰতিটো পঞ্চায়তে কিন্তু বিপদত পৰি যাব। সেইকাৰণে কিন্তু এইবাৰ 60,000 বিনামূলীয়া ঘৰ ডিচেম্বৰ মাহৰ ভিতৰতে লাভ কৰিব। যিসকলে এইবাৰ নতুনকৈ ঘৰৰ কাৰণে আবেদন কৰিছিল বা জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে, এইবাৰ কিন্তু কেন্দ্ৰীয় চৰকাৰে প্ৰায় 1,70,000 টকাৰ ঘৰ প্ৰদান কৰিছে অসম চৰকাৰে। এতিয়া যিসকলে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰা নাই বা জিঅ'টেক সম্পূৰ্ণ হৈ গ'ল, এতিয়া কিন্তু সেইসকলে ডিচেম্বৰ মাহতে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰিব। আৰু যদি আপোনালোকৰ জিঅ'টেক হোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে এতিয়া জিঅ'টেক কৰিব পাৰিব। আবেদন কৰাসকলৰ আগন্তুক মাহত লাভ কৰিব বিনামূলীয়া চৰকাৰী ঘৰ। আৰু যিসকলে চৰকাৰী ঘৰটো লাভ কৰা নাই বা জিঅ'টেক হোৱা নাই, এতিয়া কিন্তু সেইসকলে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব লাগিব। যদি আপোনালোকৰ জিঅ'টেক হোৱা নাই অথবা আপোনাৰ চৰকাৰী ঘৰৰ নাম অহা নাই, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব। কেনেকৈ আপোনালোকে আবেদন কৰিব লাগিব সম্পূৰ্ণ প্ৰচেছ জানি লওক। আপোনালোকে PMAY.MIS.gov.in অফিচিয়েল ৱেবছাইটত যাই চৰকাৰী ঘৰৰ কাৰণে আবেদন কৰিব লাগিব।